নমস্কাৰ, মই ৰনিদা আপোনালোকৰ মাজত আজি আহি আছোঁ। আজি আপোনালোকৰ আলি আই লৃগাং হৈছে। আলি আই লৃগাং মিচিংসকলৰ এটা উৎসৱ, বছৰেকৰ মূৰত একবাৰ আহে আলি আই লৃগাং। আলি আই লৃগাঙৰ কাৰণে আজি মই গৈছিলোঁ টিকেৰাই চাপৰি। টিকেৰাৰ পৰা আগত মাজৰ চাপৰি বুলি কয় এটা জেগাত গৈছিলোঁ। তেওঁলোকৰ চাওক অনুষ্ঠান কিছুমান চাওক, তেওঁলোকে সকলোৱে মিলি একেলগে বহিছে। বহাৰ পিছত সকলোৱে যিটো জনগোষ্ঠীয় পৰম্পৰা বুলি কয়, তেওঁলোকে একেলগে মিলি চাই মদ খাইছে। এয়া চাওক সকলোকে চাই মদ খাইছে। তেওঁলোকে সকলোৱে একটু কিবা কিবি অনুষ্ঠান পালন কৰিছে। তেওঁলোকৰ নিজস্ব কিছুমান নৃত্য, তেওঁলোকৰ পৰম্পৰাগত খাদ্য, গাহৰিৰ লগত মাছ পুৰাই বনাই আছে। তেওঁলোকে চাই মদ গোটেইখিনি পৰিৱেশন কৰে। সকলো ৰাইজে মিলি আনন্দ উল্লাহেৰে তেওঁলোকে এনেকৈ পালন কৰিছে। এয়া দেখিছে আপুনি মাটিমাহ জাৰি আছে সকলোৱে একেলগে সকলোকে। এয়া চাওক, তাৰ পৰা অলপ আগলৈ গৈ দেখিব ইমান ধুনীয়া পৰিৱেশ। ইয়াত পিকনিক খাব পাৰে আপোনালোকে। অতি সুন্দৰ পৰিৱেশ আপোনালোকে দেখা পাব। ইমানে মনোমোহা পৰিৱেশ। আপোনালোকে নাৰায়ণপুৰৰ পৰা খুব বেছি 5 কিলোমিটাৰমান ভিতৰত সোমাই আহিব পাৰে, বেছি দূৰ নহয়, আপোনালোকে আহিব পাৰে। অতি সুন্দৰ পৰিৱেশ। তাৰপিছত মই গ'লোঁ টিকেৰাইৰ পৰা অলপ আগত মাজৰ চাপৰি বুলি কয়, তাত গ'লোঁ। মোৰ লগৰ বন্ধু আছিলে, তেওঁলোকে নিমন্ত্ৰণ জনালে। তেওঁলোকৰ নিমন্ত্ৰণত মই তাত গৈ বহিলোঁগৈ আৰু বহি পেলাই তেওঁলোকৰ লগত চাই মদ আৰু গাহৰি মাংস এনেকৈ ময়ো খাদ্যৰ জুতি ল'লোঁ। তেওঁলোকৰ লগত নাচিলোঁ মই একেলগে ঘূৰিলোঁ। তেওঁলোকৰ অনুষ্ঠানবিলাক মই চালোঁ, কেনেকৈ তেওঁলোকে ফূৰ্তি কৰে। সকলো গাঁৱৰ ডেকা গাভৰু বোৱাৰী সকলোৱে মিলি গোটেই যিটো তেওঁলোকে ফূৰ্তি কৰিছে, সেইটো আমাৰ সমাজত একচুৱেলি নাই বুলি ক'ব পাৰি। বনাই আছে আপোনালোকে কৈছে মাটিমাহৰ কিবা বনাই আছে। এয়া চাই মদ পৰিধান কৰি সকলোৱে ফূৰ্তি কৰি আছে। ভাল লাগিছে গোটেইখিনি দেখি, সুন্দৰভাৱে তেওঁলোকে কৰি আছে। এনেকৈ পৰম্পৰাগত যিটো জনগোষ্ঠীয় নৃত্য পৰিৱেশন কৰি সকলোৱে ফূৰ্তি কৰি আছে উলহ মালহেৰে। সকলোৱে মিচিং জনগোষ্ঠীয় এয়া চাই মদ, তেওঁলোকৰ যিটো পৰম্পৰাগত চাই মদ বুলি কয়। চাই মদ, গাহৰি মাংস, ব্ৰইলাৰ গোটেই চাং ভাঙি দি গৈছে। আপোনালোকে পূৰা নাচি তেওঁলোক হেৰি কৈছে, বছৰেকত এবাৰ আহে বুলি কৈছে, আলি আই লৃগাং বুলি কৈছে। মই আহিছিলোঁ নাৰায়ণপুৰৰ পৰা অলপ ভিতৰ সোমাই পেলাই 4-5 কিলোমিটাৰ ভিতৰত সোমাই পেলাই আহিছিলোঁ। টিকেৰাই বুলি কয়। টিকেৰাৰ পৰা তাৰ ভিতৰত কে চাপৰি বুলি কৈছে, তেওঁলোকে কে চাপৰি বুলি কৈছে। তাৰ ভিতৰত আহিলোঁ। তাৰ ভিতৰত অহাৰ পিছতে এয়া অতি সুন্দৰ পৰিৱেশ।